নমস্কাৰ। আমি আজি দ্বিতীয় খণ্ডলৈ আহিছো। সেদিনা প্ৰথম খণ্ডত আপোনালোকক এজন মহাবিদ্যালয়ৰ অধ্যাপকৰ লগত পৰিচয় কৰাই দিছিলো। মনত আছে, তেখেত আছিল ডক্টৰ ৰমেন কলিতা। আজি আকৌ দেখাই দিছো, এয়া ডক্টৰ ৰমেন কলিতা। নমস্কাৰ। পুনৰবাৰ আপোনাক আমি স্বাগতম জনাইছো। ধন্যবাদ। আজি আমি আপোনাৰ লগতে বিশেষভাৱে যিখিনি পাতিবলগীয়া আছিল আমি পাতিলো। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আমি আপোনাৰ পৰা দুখাৰমান কথা জানিবলৈ বিচাৰো। আপুনি মোক প্ৰথম কওকচোন, তাৰ আগত মই এটা কথা সুধি লৈছো যে যেতিয়া মানুহে পঢ়ি থাকে, এই ধৰক হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, কোনোবাই গ্ৰেজুৱেশ্যন ল'লে, তাৰ মাজতে কাৰোবাৰ মনত এনেকুৱা এটা ভাৱ আহে, মই আৰু নপঢ়ো নেকি। তেনেকুৱা ভাৱ কেতিয়াবা আহিছিল নেকি আপোনাৰ? হয়, তেনেকুৱা ভাৱটো কেতিয়াবা নহা নহয়। অপ্ৰিয় সত্য যে বহুত সময়ত এনেকুৱা হৈছিল যে আমাৰ দৰে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰী ভৱিষ্যত কি, বা তেওঁলোকে কিমান দূৰলৈকে উচ্চ শিক্ষাৰ যাত্ৰাটো আগুৱাই লৈ যাব পাৰিব, বা তেওঁলোকৰ উচ্চ শিক্ষা শেষ হোৱাৰ পাছত কি হ'ব পাৰে, এনেধৰণৰ সংশয়ৰ দুদুল্যতাত বহু সময়ত ময়ো তেনেধৰণে হতাশাত ভুগিছিলো। কিন্তু মই সাংঘাতিকভাৱে কিন্তু দৃঢ়মনা আছিলো যে মই ভৱিষ্যত জীৱনত কিবা এটা কৰিব লাগিব। আৰু সেইকাৰণে মই ছাত্ৰ ছাত্ৰীসকলক আপোনাৰ এই চেনেলৰ মাধ্যমেৰে ক'ব বিচাৰোঁ যে নিজৰ যদি আত্মবিশ্বাস থাকে, আৰু সেই আত্মবিশ্বাসটো কিন্তু প্ৰতিদিনে নিজৰ মন মগজত স্মৰণ কৰিব লাগিব। আৰু যদি প্ৰতিদিনে নিজৰ মন মগজত নিজৰ লক্ষ্যৰ প্ৰতি স্থিৰ হৈ থাকে, দৃঢ়মনা হৈ থাকে, তেতিয়াহ'লে কিন্তু কিছু পলম হ'লেও তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। গতিকে আমাৰ যি সমস্যা, সেই সমস্যাবিলাকক আমি কেনেকৈ সম্ভাৱনীয়তালৈ ৰূপান্তৰ কৰিব পাৰোঁ, সেই ধৰণৰ চিন্তা চৰ্চা কৰাৰ প্ৰয়োজনীয়তা আছে। আচ্ছা, ধন্যবাদ জনাইছোঁ। এতিয়া মই আপোনাৰ পৰা যিটো মূল প্ৰশ্ন, সেই মূল প্ৰশ্নটো এনেধৰণৰ যে আমি যেতিয়া ছাত্ৰ ছাত্ৰীসকলক সুধো যে তোমালোক কি হ'বা, কোনোবাই কয় মই মহাবিদ্যালয়ৰ অধ্যাপক হ'ম, কোনোবাই কয় চিকিৎসক হ'ম। ঠিকে আছে, তেওঁলোক অধ্যাপক হ'ব, চিকিৎসক হ'ব, কিন্তু আমিতো তেখেতলোকক পথ দেখুৱাব লাগিব যে কোন পথেৰে গ'লে তেওঁলোক অধ্যাপক হ'ব পাৰিব, কোন পথেৰে গ'লে চিকিৎসক হ'ব পাৰিব। এতিয়া আমি কোৱা কথা আৰু মহাবিদ্যালয়ত অধ্যাপনা কৰি থকা এজন ব্যক্তিৰ কথাৰ মাজত নিশ্চয় অলপ পাৰ্থক্য থাকিব। গতিকে মই আপোনাৰ পৰা জানিবলৈ বিচাৰিম যে আজিৰ তাৰিখত বা বৰ্তমান যিটো ছিষ্টেম বা পদ্ধতি, যে কোনটো পদ্ধতি বা কোনটো ছিষ্টেম চলি আছে যাৰ যোগেদি এজন ছাত্ৰ বা ছাত্ৰীয়ে মহাবিদ্যালয়ত অধ্যাপকৰ পদ লাভ কৰিবগৈ পাৰে, বা আজিৰ পৰা 5 বছৰ পিছত হয়তো সলনি হ'ব, কিন্তু আজিৰ তাৰিখত কি হৈ আছে সেই বিষয়ে অলপ অৱগত কৰকচোন। এতিয়া দেখা যায় যে আমাৰ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ যিটো নিৰ্বাচন প্ৰক্ৰিয়া, আপোনালোকে জানে যে এইটো ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনৰ গাইডলাইন থাকে। তদুপৰি অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ যিটো ডাইৰেক্টৰেট অফ হায়াৰ এডুকেশ্যন বুলি কোৱা হয়, তেওঁলোকৰ বিভিন্ন সময়ত সময়ে সময়ে তাৰ যিটো নীতি নিৰ্দেশনা গাইডলাইন, সেই গাইডলাইনখিনি পৰিৱৰ্তন হৈ থাকে। কিন্তু মূলত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে যদি মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ অধ্যাপক হ'বৰ ইচ্ছা প্ৰকাশ কৰে, তেওঁলোকৰ প্ৰথম লক্ষ্য হ'ল যে আমি ক্লাছ 10ৰ পৰা মাষ্টাৰ ডিগ্ৰী পৰ্যন্ত প্ৰতিটো পৰীক্ষাত আমি সুন্দৰ নম্বৰ লাভ কৰিব লাগিব। কাৰণ নম্বৰৰ মাপকাঠিটো বহু সময়ত আমি জোখ-মাখ কৰা হয় আমাৰ মেকানিজিম অনুসৰি। আৰু কিন্তু সমান্তৰালভাৱে তেওঁলোকৰ বিষয়ৰ যিটো পুথিগত দক্ষতা বা তেওঁলোকৰ বিষয়ভিত্তিক যিটো জ্ঞান, সেই জ্ঞানটোৰ কিন্তু গভীৰতা লাগিব। কাৰণ মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ বাবে মূলত এটা পৰীক্ষা উত্তীৰ্ণ হ'বই লাগিব, সেইটো হ'ল নেট, নেশ্যনেল ইলিজিবিলিটি টেষ্ট। আৰু সেই পৰীক্ষাটো আগতে UGC-য়ে পৰিচালনা কৰিছিল। আজি কেইবছৰমানৰ পৰা NTA, নেশ্যনেল টেষ্টিং এজেঞ্চি নামৰ এটা এজেঞ্চি হৈছে, আপোনালোকে জানে চাগে। সেই এজেঞ্চিটোৰ জৰিয়তে প্ৰতি বছৰে দুবাৰকৈ হয় আমি নেশ্যনেল ইলিজিবিলিটি টেষ্টটো কোৱালিফাই কৰিব লাগিব। কিন্তু সেই যিটো নেশ্যনেল ইলিজিবিলিটি টেষ্ট, তাত আচলতে স্পেচিফিক পাৰ্চেণ্টেজ নাথাকে পাছ কৰাৰ। অৰ্থাৎ প্ৰতি বছৰে সৰ্বভাৰতত যিমান ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হয় পৰীক্ষাত এপিয়াৰ কৰে, তাৰ টপ 5 বা 6%ক তেওঁলোকে বিবেচনা কৰি পাছ কৰাই দিয়ে। গতিকে তাত কেতিয়াবা হয়তো কাট অফটো 65ও হ'ব পাৰে, কেতিয়াবা 50 বা 55লৈ নামিব পাৰে, কিন্তু সাধাৰণতে 60ৰ আশে-পাশে থাকে। তাতো অৱশ্যে জেনেৰেল কেটেগৰী, ST, SC, OBC, ইকনমিকেলি উইকাৰ ছেকশ্যন, এনেকৈ সকলোৰে কাৰণে কিছু তাৰতম্য থাকে। আগ্ৰহী ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে NTAৰ ৱেবছাইট চাব পাৰে, বা আপোনাৰ চেনেলৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে আমাক বা স্থানীয় তেওঁলোকৰ মহাবিদ্যালয়ৰ অধ্যাপকসকলৰ লগত যোগাযোগ কৰিব পাৰে। এইটো তেনেধৰণে হৈ থাকে। আৰু এটা পৰীক্ষা আমাৰ আছে যে
ষ্টেট লেভেল এলিজিবিলিটি টেষ্ট আৰু আগতে ষ্টেট লেভেল বুলি কোৱা হয়, আজিকালি ষ্টেট বুলি কোৱা হয়, ষ্টেট এলিজিবিলিটি টেষ্ট। এই দুটা হ'ল প্ৰাথমিক ক্ৰাইটেৰিয়া, যে এজন ছাত্ৰ বা এগৰাকী ছাত্ৰীয়ে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ অধ্যাপক হ'বৰ বাবে পোনপ্ৰথমে তেওঁলোকে নেট বা স্লেট কোৱালিফাই কৰিব লাগিব, সেইটো নাম্বাৰ 1 ক্ৰাইটেৰিয়া। আৰু কিন্তু মেট্ৰিকৰ পৰা মাষ্টাৰ ডিগ্ৰী পৰ্যন্ত তেওঁলোকৰ নম্বৰৰ ওপৰত ভিত্তি কৰি মাৰ্কিং কৰা হয়। সাম্প্ৰতিক সময়ত যিটো চলি আছে, ধৰক মই উদাহৰণসহ বুজাব বিচাৰিছোঁ, এজন ছাত্ৰই যদি মেট্ৰিকত 50ৰ পৰা তলত পায় তেতিয়াহ'লে তেওঁ ইণ্টাৰভিউত 2 নম্বৰ লাভ কৰিব, আৰু 50ৰ পৰা যদি তেওঁ 60ৰ ভিতৰত পায় তেতিয়াহ'লে তেওঁ 5 নম্বৰ লাভ কৰিব, আৰু তেনেকৈ যদি তেখেতে 80ৰ পৰা ওপৰত 90ৰ পৰা ওপৰত পায় তেতিয়া 9 নম্বৰ লাভ কৰিব। এনেধৰণে এটা ক্ৰাইটেৰিয়া আছে। কিন্তু মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীত ৱেইটেজটো কম নম্বৰৰ, তাৰমানে সৰ্বোচ্চ 9 নম্বৰ পৰ্যন্ত পাব পাৰি। কিন্তু ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰীত তেওঁলোকৰ সৰ্বোচ্চ নম্বৰ আছে। উদাহৰণস্বৰূপে মাষ্টাৰ ডিগ্ৰীত যদি 55ৰ পৰা 65লৈ পায় তেওঁ 17 নম্বৰ লাভ কৰিব, আৰু 65ৰ পৰা যদি 80 পায় তেতিয়াহ'লে তেওঁ 22 নম্বৰ লাভ কৰিব, আৰু যদি 80ৰ পৰা তেওঁ 90 পায় তেওঁ 27 নম্বৰ লাভ কৰিব, আৰু যদি 90 এণ্ড এবভ পায় তেতিয়াহ'লে তেওঁ 30 নম্বৰ লাভ কৰিব। এনেধৰণে ক্ৰাইটেৰিয়া আছে ডিগ্ৰী আৰু মাষ্টাৰ ডিগ্ৰী সকলোৰে কাৰণে। আৰু তাৰোপৰি যদি কোনোবা ছাত্ৰ বা ছাত্ৰীৰ PhD থাকে তেতিয়াহ'লে তেওঁ অতিৰিক্ত 13 নম্বৰ লাভ কৰিব, আৰু যদি MPhil থাকে তেতিয়া 2 নম্বৰ লাভ কৰিব। অৱশ্যে আপুনি জানে চাগে বা আপোনালোকে জানে চাগে যে যিটো NEP 2020 সেই নিয়মাৱলী অনুসৰি MPhilটো বৰ্তমান আৰু নাথাকিব উচ্চ শিক্ষাত, গতিকে PhD থাকিলে 13 নম্বৰ লাভ কৰিব, MPhil থাকিলে 2। আৰু বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃত যিবিলাক জাৰ্নেল আছে সেইবিলাকত যদি প্ৰকাশিত হয় তেতিয়াহ'লে তেওঁলোকে নম্বৰ লাভ কৰিব। স্কোপাছ, ৱেব অফ ছায়েন্স এনেধৰণৰ কিছুমান ক্ৰাইটেৰিয়াৰ জাৰ্নেল আছে এইবোৰ বিশ্ব স্তৰৰ, সেইবিলাকত এখন জাৰ্নেলত 1 নম্বৰ, কিন্তু সৰ্বোচ্চত 2 নম্বৰ লাভ কৰিব পাৰে। আৰু যদি UGC কেয়াৰ নামৰ এটা কনচেপ্ট আছিল, এটা বিশেষ শাখাৰ জাৰ্নেল, সেই জাৰ্নেলবিলাকত তেওঁলোকে এটা আৰ্টিকুল মানে আচলতে ৰিচাৰ্চ আৰ্টিকুল, সাধাৰণ আৰ্টিকুল নহয়, মানে গৱেষণা পত্ৰ, সেই গৱেষণা পত্ৰ যদি প্ৰকাশ কৰে তেতিয়াহ'লে 0.5, সৰ্বোচ্চ তেওঁ 2 নম্বৰ লাভ কৰিব পাৰে। আৰু আমাৰ অসমৰ প্ৰেক্ষাপটত বা স্থানীয় যদি এটা ন্যূনতম মৰ্যাদা সম্পন্ন গ্ৰন্থত বা আলোচনীত প্ৰকাশ পায় তেতিয়াহ'লে 0.5কৈ লাভ কৰিব। কিন্তু ISBN থাকিব লাগিব। ISBN আপোনালোকৰ জানে চাগে যে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড বুক নাম্বাৰ, গতিকে তেনেধৰণে তেওঁলোকে গৱেষণা পত্ৰৰ জৰিয়তে 5 নম্বৰ লাভ কৰিব পাৰে ছাত্ৰ ছাত্ৰীসকলে। আৰু তদুপৰি কোনোবা যদি মহাবিদ্যালয়ত শিক্ষকতা কৰাৰ অভিজ্ঞতা আছে তেওঁলোকে এক্সপিৰিয়েঞ্চৰ পৰা সৰ্বোচ্চ 2 নম্বৰ লাভ কৰিব পাৰে। আৰু এটা ভাল কথা যে যদি কোনো ছাত্ৰ ছাত্ৰীয়ে NCC থাকে বা কোনো ছাত্ৰ ছাত্ৰীয়ে যদি বিশ্ববিদ্যালয় পৰ্যায়ত বা ৰাজ্যিক পৰ্যায়ত বা ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকে বিভিন্ন ধৰণৰ ক্ৰীড়া, সাহিত্য, সংস্কৃতিত তেওঁলোকৰ মেডেল লাভ কৰিবলৈ সক্ষম হয় তেতিয়াহ'লে তেওঁলোকে 1 নম্বৰ এক্সট্ৰা পায়। এনেধৰণৰ ক্ৰাইটেৰিয়া থাকে। আৰু সেইখিনি থকাৰ উপৰিও এটা পাৰ্চনেল ইণ্টাৰভিউ হয় মহাবিদ্যালয়ত, সেই ইণ্টাৰভিউটোত 3 নম্বৰ থাকে। সাম্প্ৰতিক সময়ত তেনেধৰণৰ প্ৰক্ৰিয়াৰে চলি থাকে মহাবিদ্যালয়সমূহৰ, মাত্ৰ 3 নম্বৰহে থাকে, 3 নম্বৰহে ইণ্টাৰভিউত থাকে। অৱশ্যে এইখিনিত এটা কথা আছে, এটা সময়ত ইণ্টাৰভিউত মাৰ্কছ মুঠেই নাছিল। আমি যেতিয়া চাকৰি লাভ কৰিছিলোঁ, মই 2014 চনত নিয়োগ পাইছিলোঁ, কিন্তু পৰৱৰ্তী সময়ত ইণ্টাৰভিউত 20 নম্বৰ দিছিল। তাৰপিছত বিভিন্ন ধৰণৰ কথা আছে, সেইখিনি আমি এতিয়া আলোচনা নকৰোঁ, যে চৰকাৰে সেই মাৰ্কছটো উঠাই দিলে, উঠাই আকৌ পুনৰ মানে ইণ্টাৰভিউ মাৰ্কছটো 3লৈ হ্ৰাস কৰিলে। এতিয়া অৱশ্যে অতি শেহতীয়াকৈ এটা চৰ্চা চলি আছে। আপোনালোকে দিওঁতে নম্বৰ আছিলে? আমি দিওঁতে ইণ্টাৰভিউত নম্বৰ নাছিল, একো নাছিল, কিন্তু আমাৰ সময়ত চেমিনাৰ প্ৰেজেণ্টেশ্যনত 5 নম্বৰ আছিল আৰু পাব্লিকেশ্যনত 5 নম্বৰ আছিল। আচলতে এইটো এনেকুৱা হয়, 2-3 বছৰ মূৰে মূৰে উচ্চস্তৰীয় কমিটি বহি এই মডেলিটিছবিলাক কিছু সাল সলনি হৈ থাকে। অতি শেহতীয়াকৈ মই ছাত্ৰ ছাত্ৰীসকলক কিন্তু ইয়াৰ পাছতে জনাই থ'ব বিচাৰিছোঁ যে এই যিখন গাইডলাইনৰ কথা ক'লোঁ যে ছাত্ৰ ছাত্ৰীসকলে ৱেবছাইটত পাই যাব নিশ্চিতভাৱে, কিন্তু অসম চৰকাৰে এটা সিদ্ধান্ত লৈছে যে আছাম কলেজ টিচাৰ্ছ ৰিক্ৰুইটমেণ্ট বৰ্ড নামৰ এটা বৰ্ড গঠন কৰিব। আৰু সেই বৰ্ডটো যদি গঠন হয় কিন্তু আৰু জটিল হৈ যাব মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ, বিশেষতঃ মহাবিদ্যালয়, কাৰণ বিশ্ববিদ্যালয়ত যদিও হয় কিন্তু বিশ্ববিদ্যালয়সমূহ বহুলাংশে স্বতন্ত্ৰ, তেওঁলোক অট'নমাছ বডি, তেওঁলোকৰ ক্ৰাইটেৰিয়া থাকে যদিও মই পূৰ্বতে যিটো ক্ৰাইটেৰিয়া ক'লোঁ তাতকৈ কিছু পৃথক আছে।
যে বিশ্ববিদ্যালয়ত কিন্তু পাৰ্চনেল ইণ্টাৰভিউ আৰু ৰিচাৰ্চ পাব্লিকেশ্যনত সাংঘাতিক গুৰুত্ব প্ৰদান কৰা হয় কিন্তু মহাবিদ্যালয়সমূহত কি দেখা যাব যে যদি আসাম কলেজ টিচাৰ্ছ ৰিক্ৰুইটমেণ্ট বোৰ্ড গঠন হয় তেতিয়াহ'লে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে নেট স্লেট থাককেই বা নাথাককেই মূলতঃ থাকিবই লাগিব তাৰ উপৰিও কিন্তু তেওঁলোকে অসম চৰকাৰৰ দ্বাৰা আয়োজিত এটা পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব গতিকে সেইটো হ'লে কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলে আৰু অধিক প্ৰত্যাহ্বান আৰু মুখামুখি হ'ব গতিকে মই ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰিম যে বিষয়ভিত্তিক যিখিনি জ্ঞান সেই জ্ঞানত কিন্তু তেওঁলোকে বুটপত্তি দখল কৰিব লাগিব অনাথ্যা নেট স্লেটেই হওক বা আহি থকা দিনত যিটো পৰিৱৰ্তিত পৰিস্থিতি সেই পৰিস্থিতিত মোকাবিলা কৰিবলৈ কিছু জটিল হৈ পৰে আচ্ছা মই আপুনি যিখিনি কথা ক'লে সেই কথাখিনিৰ পৰা মই এটা কথাই গম পাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলে নিজৰ যিটো একাডেমিক কেৰিয়াৰ হয় সেইটো সঁচাকৈ মানে আৰম্ভণিৰ পৰা খুব ভালকৈ যাব লাগিব আৰু এইটো ধৈৰ্যও লাগিব কিন্তু হয় আচলতে দেখা যায় যে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ বেলিকা ছাত্ৰ ছাত্ৰীসকল সাংঘাতিক মেধাসম্পন্ন হোৱাতকৈ নিৰবিচ্ছিন্নভাৱে লাগি থকাৰ যিটো প্ৰয়াস সেইটো কিন্তু বেছি গুৰুত্বপূৰ্ণ গতিকে যিসকল ছাত্ৰ ছাত্ৰীৰ আজিৰ তাৰিখত এটা সপোন আছে যে মই অনাগত দিনত মহাবিদ্যালয়ৰ অধ্যাপকৰ পদত অধিষ্ঠিত হ'ম তেখেতলোকৰ কাৰণে আমি চমুকৈ যিটো ইণ্টাৰভিউ আগবঢ়াই দিলোঁ এইটো যথেষ্ট মানে প্ৰয়োজন হ'ব বুলি আমি আশা কৰিছোঁ আৰু ডক্টৰ ৰমেন কলিতা দেৱে মোতকৈ সৰু সেইকাৰণে মই ছাৰ বুলি কোৱা নাই আৰু মোতকৈ বহুত সৰু গতিকে মই ডক্টৰ ৰমেন কলিতা দেৱৰ মুখেদি আমাৰ ছাত্ৰ ছাত্ৰীসকলে এইখিনি কথা আগবঢ়ালোঁ গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবিছে যে অনাগত দিনত মই মহাবিদ্যালয়ৰ অধ্যাপক হ'ম তেখেতলোকলৈ আমি শুভকামনা জনাইছোঁ সপোন যাৰ থাকিব সেয়া এদিন সাকাৰ হ'বই আৰু ৰমেন কলিতা দেৱৰ কথাখিনিয়ে বিশেষভাৱে সহায় কৰিব বুলি আমি আশা কৰিছোঁ বহুত বহুত ধন্যবাদ আৰু শেষত মই সকলোকে কৈছোঁ যে প্ৰত্যেকেই যদি নিজৰ এটা সপোন ৰাখে আৰু সেই সপোনটো যদি উজ্জীৱিত কৰি ৰাখে প্ৰতিদিনে বা প্ৰতি মুহূৰ্তত তেতিয়া নিশ্চয় যিকোনো নিজে মনে বিচৰা ধৰণে সফল হ'ব পাৰে সেইখিনিকে ক'লোঁ ধন্যবাদ